নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ AB UBৰ বাবে সহায় হ'ব পৰাকৈ 30টা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কোনে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেন্ট বক্সত জনাব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনখন জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্যখন অৱস্থিত আৰু এইখন 1996 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1999 চনত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চন সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ শনি গ্ৰহ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে শনি গ্ৰহ আৰু সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি আৰু আটাইতকৈ ক্ষুদ্ৰতম বুধ গ্ৰহ নেক্সট কোৱেশ্চন 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত কোনজন মোগল শাসকে শাসন কৰি আছিল ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন সি বাহাদুৰ শাহ জাফৰ নেক্সট অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুল ক'ত অৱস্থিত ইয়াৰ ৰাইট আনসাৰ অপচন ডি গোৱালপাৰা জিলা অসমৰ একমাত্ৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাৰ মৰনাই নামৰ ঠাইত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত প্লাষ্টিক পাৰ্ক আছে ৰাইট আনসাৰ অপচন এ তিনিচুকীয়া জিলা নেক্সট কোৱেশ্চন সৈয়দা আনোৱাৰা টাইমুৰ কিমান চনত অসমৰ মুখ্যমন্ত্ৰী হৈছিল ইয়াৰ ৰাইট আনসাৰ অপচন সি 1980 চনত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ৰাইট আনসাৰ হ'ব অপচন ডি 1948 চনত 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয়খন প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল ৰাইট আনসাৰ অপচন বি বানৰজাই নেক্সট লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন ইয়াৰ ৰাইট আনসাৰ অপচন সি যতীন্দ্ৰনাথ দুৱৰা নেক্সট ভাৰত চৰকাৰে কেতিয়া অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা ৰূপে গ্ৰহণ কৰিছে আৰু ইয়াৰ ৰাইট আনসাৰ অপচন সি 2024 চনৰ 3 অক্টোবৰ তাৰিখে 2024 চনৰ 3 অক্টোবৰ তাৰিখে ভাৰত চৰকাৰে অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা ৰূপে গ্ৰহণ কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ ৰাইট আনসাৰ অপচন ডি প্ৰতিভা দেৱী সিং পাটিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি 25 জানুৱাৰী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ যমুনা নদী কোনখন নদীৰ প্ৰধান উপনৈ ইয়াৰ ৰাইট আনসাৰ অপচন সি কপিলী নেক্সট ৱাকাৰ কাপ কি খেলৰ লগত জড়িত আৰু ইয়াত দিয়া অপচন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপচন বি গল্ফ ৱাকাৰ কাপ গল্ফ খেলৰ লগত জড়িত নেক্সট কোৱেশ্চন মামৰে ধৰা তৰোৱাল উপন্যাসখন কোনে লিখিছিল ইয়াৰ ৰাইট আনসাৰ অপচন বি মামনি ৰয়ছম গোস্বামী নেক্সট বিত্তীয় নীতি কোন বেংকে নিৰ্ধাৰণ কৰে ইয়াৰ ৰাইট আনসাৰ অপচন বি RBI
নেক্সট কুৱেশ্যনটো হৈছে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি 2003 চনৰ 4 এপ্ৰিল তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাৰ নাম কি? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ জ্ঞানপীঠ বঁটা। সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাটো হৈছে জ্ঞানপীঠ বঁটা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? ৰাইট আনচাৰ অপশ্যন এ মালচ। প্ৰথম অসমীয়া চনেট পুথিখন হৈছে মালচ আৰু এইখন প্ৰকাশ পাইছিল 1918 চনত। নেক্সট ডিমাপুৰৰ পুৰণি নাম কি? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি হিডিম্বাপুৰ। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ৰাইট আনচাৰ হ'ব অপশ্যন চি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। নেক্সট কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ জিৰি। কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখন হৈছে জিৰি। নেক্সট চুকাফাই কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি পাটকাই। নেক্সট কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল? ইয়াৰ ৰাইট আনচাৰ অপশ্যন এ 2 অক্টোবৰ 2014 চনত। নেক্সট ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে? ৰাইট আনচাৰ হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত সৰ্বাধিক ৰেলপথ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপাপুথি ধৰ্মপুস্তক বাইবেলৰ অনুবাদক কোন আছিল? ৰাইট আনচাৰ অপশ্যন বি আত্মাৰাম শৰ্মা। নেক্সট স্বাধীনতা আন্দোলনৰ অসমৰ শেষ শ্বহীদ কোন আছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি কুশল কোঁৱৰ।